নমস্কাৰ আপোনালোকৰ বহুতৰে কোৱেশ্চন আহে যে আমি এখন ঘৰ বনাম বুলি নতুনকৈ মাটি কিনিছোঁ বা আমাৰ যিখিনি পুৰণা মাটি আছে তাত আমি আৰ্ট ফিলিং কৰাই ৰাখিছোঁ তো আমি কিমান দিনৰ পিছত আমি আমাৰ ঘৰখন তাতে বনাব পাৰিম বা কিমান দিন সময় লাগিব সেই মাটিখিনি বহুতে তো এইটো বিষয়ত আজি অলপমান ডিটেইলছত আপোনালোকৰ লগত কথা পাতিম আপোনালোকে মাটি ভৰাই লাগে 10 বছৰ আগতে ৰাখক বা 5 বছৰ আগতে ৰাখক বা 2 বছৰ আগতে ৰাখক সেই মাটিখিনি মানে কেতিয়াও সম্পূৰ্ণভাৱে মানে 100% কেতিয়াও নবহে তাৰ ওপৰত আপোনালোকে জালি বা ফুটিং আপোনালোকে কৰাব নোৱাৰে আপোনালোকে লাগে মানে 5 ফুট মাটি ভৰাওক 3 ফুট ভৰাওক 10 ফুট ভৰাওক সেই মাটি কেতিয়াও সম্পূৰ্ণৰূপে বহি নাযায় গতিকে তাৰ ওপৰত কেতিয়াও আপোনালোকে জালি বহুৱাৰ বা ফুটিং কৰাৰ আপোনালোকে সিদ্ধান্ত কেতিয়াও নল'ব আপোনালোকে যদি নিজৰ ঘৰখন সজাম বুলি ভাবে তেন্তে হলে ভালদৰে মাটিটো মানে সয়েল টেষ্ট কৰাই ল'ব যদি আপোনালোকৰ হেভি ষ্ট্ৰাকচাৰ উঠাও বুলি ভাবে তাতে আৰু যদি আপুনি নৰ্মেল G+1 2 বনায় তেতিয়াহলে কমেও আপোনালোকৰ যিখিনি পুৰণা মাটি আছে পুৰণা মাটিৰ পৰা 2 ফুট 3 ফুট 4 ফুট তলত যাব লাগিব যেতিয়ালৈকে আপোনালোকে ভাল মাটি নাপায় গতিকে আপুনি মাটিটো 10 বছৰ আগতে উঠাই ৰাখক বা 2 বছৰ আগত উঠাওক বা 3 বছৰ আগত উঠাওক বা 6 মাহ আগত উঠাওক হেতু কোনো মতলব নাই আপোনালোকে মুঠতে যেটো মানে পুৰণা যেটো মাটি আছে তাৰ তলত 3 ফুট 4 ফুট কমেও তাৰ তলত যাবই লাগিব তেতিয়াহে আপোনালোকে তাতে যিকোনো এটা RCC ফাউন্ডেশন আপোনালোকে উঠাব পাৰিব আৰু বহুতে আমাক সুধি থাকে যে আপোনালোকৰ প্ৰচেছটো কি আপোনালোকে কি ধৰণে কনষ্ট্ৰাকচন কৰে বা কেনেকুৱা ভাবে আপোনালোকে কামসমূহ কৰে তো হেতুৰ বিষয়ত মোক বহুতে কোৱেশ্চন সুধি থাকে বা মোক ফোন কৰে কেতিয়াবা কিছুমানে পায় বা কিছুমানে নাপায় তো তাৰ বিষয়ত আজি অলপমান দীঘলীয়াকৈ কথা পাতিম আমি কি ধৰণে কামসমূহ কৰোঁ তো আপোনালোকে আমি যদি কামটো কৰোঁ আপোনালোকৰ বা আমাৰ দ্বাৰা যদি আপোনালোকে ঘৰখন সজাম বুলি ভাবে তেতিয়াহলে আপোনালোকৰ যিখিনি মাটি আছে মাটিখিনিটো আপোনালোকৰ থাকিব লাগিব প্ৰথম কথা আৰু কাৰেণ্টৰ ব্যৱস্থাটো আপোনালোকৰ যেহেতু নিজৰ নামত কাৰেণ্টটো টানিব লাগিব গতিকে আপোনালোকৰ নিজৰ নামত কাৰেণ্টটো টানি ল'ব লাগিব আৰু সামাৰসেবল হওক বা দমকল হওক যিকোনো পানীৰ ব্যৱস্থা আপোনালোকে কৰি দিব লাগিব যাতে আমি ঘৰখন তৈয়াৰ কৰোঁতে পানী মাৰিব পাৰো গুটে ঘৰত মানে কিউৰিঙৰ কাম যাতে আমাৰ ৰখি না যায় কিউৰিঙৰ কাৰণে যাতে ৰখি না যায় সেই গুটে বস্তুখিনি আপোনালোকে যোগাৰ কৰি দিব লাগিব আৰু আমাৰ যিসকল বনুৱা থাকিব তো তেওঁলোক গৈ দিয়কচোন কেতিয়াবা একেদিনাই গৈতো বনাই থাকিব নোৱাৰে গতিকে দূৰৰ পৰা তেওঁলোক যায় গতিকে তেওঁলোকৰ কাৰণে থকাৰ সুবিধা আপোনালোকে কৰি দিব লাগিব যিকোনো নৰ্মেল মৰলি বাহৰ বেৰ দি পেলাই ওপৰত টিং লগাই যেনেকে নৰ্মেলি দিব পাৰে আৰু দিলে হ'ল লগতে আমি সামগ্ৰীখিনি যিখিনি ৰাখিম আপোনালোকৰ তাত সামগ্ৰীখিনি ৰখাৰ জায়গা আপোনালোকে তাতে দিব লাগিব আৰু ৰাস্তাটো যাতে আপোনালোকৰ যেটো ৰাস্তা দি আমাৰ সামগ্ৰীখিনি মানে আনা যাব আপোনালোকৰ সাইডলৈকে ৰাস্তাটো যাতে ক্লিয়াৰ থাকে আৰু সামগ্ৰীখিনি ৰাখাৰো জায়গা মানে ৰাখাৰো যাতে জায়গাটো আপোনালোকে দিয়ে কাৰণ বস্তুখিনি আনিটো আমি ডাইৰেক্ট ঘৰটোত লগাই দিব নোৱাৰো গতিকে তাত ষ্টকো কৰিব লাগিব গতিকে ষ্টকৰ জায়গাটো আপোনালোকে আপোনালোকৰ ফালৰ পৰা দিব লাগিব এখিনি দিয়াৰ পিছত আমি আমাৰ টিম পঠাই পেলাই আপোনালোকৰ তাতে আমি কাম ষ্টাৰ্ট কৰোঁ আৰু কনষ্ট্ৰাকচনকে আদি কৰি ইলেক্ট্ৰিকেল প্লাম্বিং স্যানিটাৰী ফিটিংছ ডোৰ উইন্ডোৰ ভেন্টিলেশন গ্ৰিল ফল সিলিং হওক মডুলাৰ কিচেন হওক টিভি কেবিনেট হওক বেচিন কেবিনেট হওক গিজাৰ হওক বা চিমনি হওক টেপ বেচিন শাৱাৰ কুমুদ যিমান যি আছে ঘৰ এখন তৈয়াৰ কৰোঁতে মানে গ্ৰিলৰ পৰা আদি কৰি ষ্টিল ৰেলিং হওক গ্ৰেনাইট হওক প্ৰত্যেকটো কাম আমি আমাৰ দ্বাৰা সম্পূৰ্ণ কৰি আপোনালোকক চাবিহে দিওঁ আৰু কিছুমানে যদি ফাৰ্নিশ কৰে ফাৰ্নিশো কৰি দিওঁ আৰু কিছুমানে যদি অকল কনষ্ট্ৰাকচন কৰে অকল কনষ্ট্ৰাকচনো কৰি দিওঁ কিছুমানে যদি ৰেনোভেশন কৰাও বুলি ভাবে তেন্তে হলে ৰেনোভেশন কামো আমাৰ দ্বাৰা হয় বা আপোনালোকৰ পুৰণা ঘৰ এটা আছে হেতু আপোনালোকে নতুন ঘৰলৈ কনভাৰ্ট কৰে বা আধা আপোনালোকৰ কাম কৰি থোৱা আছে বা সেই কামখিনি সম্পূৰ্ণ কৰি দিব লাগে বা আপুনি অকল ফাউন্ডেশনটো মাৰি থব বা আপুনি অকল ছাদখন মাৰি থব আপোনাৰ প্ৰত্যেকটো কাম আমি কৰি দিব পাৰো আপোনাৰ বাজেট অনুসাৰে আৰু আমাৰ তাতে কাম কৰিলে আপোনাৰ এটোৱে সিকিউৰ হয় যে আপুনি যেটো বাজেট ফিক্স কৰিব কাম কৰা আগতে আপুনি এটো বাজেট পাব আৰু কাম কৰাৰ পিছলৈকে সেই বাজেটটো আৰু 10 টকাও নাবাঢ়ে যদিহে আপুনি একো এক্সট্ৰা নবহায় প্ৰত্যেকটো বস্তু এগ্ৰিমেন্টত মেনশন থাকিব মানে আপুনি টাইলছ কি লগাব কালাৰ কোনটো ব্ৰ্যান্ডৰ লগাব ৰড কোনটো ব্ৰ্যান্ডৰ লগাব বা ফল সিলিং মডুলাৰ কিচেন কোনটো কি হ'ব প্ৰত্যেকটো বস্তু ডিটেইলছত মেনশন থাকে এগ্ৰিমেন্টত তো সেইমতে প্ৰত্যেকটো বস্তু আমি ব্যৱহাৰ কৰি আপোনাৰ ঘৰখন তৈয়াৰ কৰি দিও তো মেটেৰিয়েলছৰ ক্ষেত্ৰত আপোনালোকে একো মানে ডিফেক্ট নাপায় যে ৰড লিখিছিল টাটা বুলে পালে দুৰ্গাপুৰ তেনেকুৱা কেতিয়াও নহয় সো এগ্ৰিমেন্ট কৰাৰ আগতে বা এগ্ৰিমেন্ট কৰাৰ সময়তে প্ৰত্যেকটো বস্তু ডিটেইলছত লিখা যায় তাৰ পিছতহে কাম হাতত দিয়া যায় যাতে ফিউচাৰত গৈ পেলাই একো প্ৰবলেম নহয় আৰু আমাৰটো নিজৰ সকলো আছে গতিকে আপোনালোকে আপোনালোকৰ পাৰ্সোনেল ইঞ্জিনিয়াৰিং হওক বা নিজাববেকে আপোনালোকে চেক কৰি চাব পাৰে যদি কামত যদি কিবা ডিফেক্ট ওলাই আমাৰ ফালৰ পৰা হেতু আমি 100% ৰেসপন্সিবল হয় আপোনালোকৰ গুটেই কামটো শুদ্ধ কৰি দিয়াৰ বাবে আৰু যেটো বাজেট আপোনালোকে ফিক্স কৰিব সেই বাজেটটোতে আপোনালোকৰ কামটো হ'ব এনেকুৱা নহয় যে আপোনালোকে আধাত গৈ পেলাই ৰৈ যাবলগীয়া হ'ব পাৰে বা আপোনালোকৰ ঘৰটো যেটো বাজেট লৈ পেলাই আপোনালোকে আগবাঢ়িছে সেই বাজেট কমপ্লিট নহব পাৰে তেনেকুৱা কেতিয়াও নহয় আপোনালোকে এটো সিকিউৰ হয় যে আপোনাৰ
এইটো বাজেটত আপোনাৰ কামটো হ'বই হ'ব, পাৰিব নে নোৱাৰিব গোটেই কামটো কৰোঁতে, সেই গোটেই কথাটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে এই ধৰণে আমি কামসমূহ কৰি আছোঁ। আপোনালোকেও যদি ভাবি আছে যে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ দ্বাৰা কাম কৰাম বুলি, তেন্তে হ'লে নিশ্চয় আমাক যোগাযোগ কৰিব পাৰে। ধন্যবাদ। চাই থাকিব আগলৈকে। থেংক ইউ।